নমস্কাৰ অৰ্কিড প্ৰেমীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক এজোপা মই খুব সুন্দৰ অৰ্কিড আৰু খুব ৰেয়াৰ বুলি ক'ব লাগিব। এজোপা হৈ গ'ল এৰিডিছ ৰজিয়া আলবা বুলি কয় এজোপা। যিহেতু ইয়াৰ কালাৰটো সম্পূৰ্ণ বগা, দেখিছেনে, শুদ্ধ বগা বুলি কৈছে এইটো। আৰু চাওক, আৰু প্ৰকৃতিত ইয়াক আচলতে অকণমান পিংক কালাৰ টাইপ পোৱা যায়। আৰু এইটো অসমীয়া মাহৰ জেঠ মাহত ফুলে। ধৰি লওক এতিয়া আমাৰ জুন জুলাই বা মে'ৰ লাষ্টৰ ফাললৈ ইয়াৰ ফুলিবলৈ আৰম্ভ কৰে। আচলতে ইয়াৰ বগা যিটো ভেৰিয়েশ্যন আছে সেইটোক লৈ মানুহ খুব উৎসুকতা ইয়াৰ বাঢ়ি যায়। সদায় মানুহৰ এই বগা ধৰণৰ ফৰ্মটো পাবৰ কাৰণে খুব বিচাৰি ফুৰে। আচলতে এই বগা ফৰ্মটোৰ বেলেগ একো নহয়, আচলতে এইটো এটা জিনীয় আপোনাৰ কি বুলি ক'ম, মিউটেশ্যন বুলি ক'ব লাগিব। DNA মিউটেশ্যনৰ কাৰণৰ ফলতহে এই বগা ৰূপটো পায়। আচলতে এই বগা ৰূপটোৰ বিশেষ কিছুমান কামত ব্যৱহাৰ হয়, যেনে ইয়াক কিছুমান হাইব্ৰিড কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আচলতে বগা ৰঙত যিকোনো কালাৰ মিলালে খুব ধুনীয়া হয়। আচলতে সেইটো কাৰণে কি হয়, এই বগা বস্তুবিলাক বা বগাৰ যিবিলাক মিউটেশ্যন প্লান্ট থাকে, এইবিলাক আচলতে খুব ভাল হয় ইয়াৰ লগত হাইব্ৰিডাইজেশ্যন কৰিবৰ কাৰণে। আচলতে সেইকাৰণে এই আলবা ফৰ্মবিলাক খুব ৰেয়াৰ বুলি কোৱা হয়। আৰু এই এৰিডিছ ৰজিয়াজোপা আমাৰ অসমৰ পৰিৱেশত খুব সহজে হয়, আৰু অসমৰ পৰিৱেশতে এই ৰজিয়া আলবাটো বিচাৰি পোৱা যায়। আৰু আচলতে আলবাটো এনেকৈ বিচাৰিবলৈ বুলি ক'লে আচলতে খুব ৰেয়াৰ হয়, যিহেতু খুব য'ত অত্যাধিক পৰিমাণে ধৰি লওক এনেকুৱা ৰজিয়া প্লান্ট থাকিব, তাতেই কেতিয়াবা হয়তো মিউটেশ্যন ঘটি পিনে এনেকুৱা ধৰণৰ বগা ফৰ্মটো পোৱা যায়। আৰু ময়ো এইটো অসমৰ পৰিৱেশতে পোৱা এটা অৰ্কিড হয়। আৰু চব কিছুমান বস্তু আমি জানিব লাগিব যে অৰ্কিড এজোপা আচলতে প্ৰকৃতিৰ পৰা উঠাই আনিলেই নহ'ব। এই অৰ্কিডবিলাক কেনেকৈ আমি সংৰোপণ কৰিব লাগিব সেইটো জনাটো খুব প্ৰয়োজনীয়। যিহেতু বৰ্তমান সময়ত চাওক, গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে দেখিছে কিমান গৰম হৈছে, আৰু এই গৰমৰ ফলস্বৰূপে অৰ্কিডবিলাক কেনেকৈ ছাৰ্ভাইভ কৰিব, কোনটো পৰিৱেশত ৰাখিব লাগিব, কিমান পানীৰ পৰিমাণ লাগিব তাক, ই কোনটো উচ্চতাত হয়, এই সকলোবিলাক বস্তু আমি জনাৰ পাছতহে অৰ্কিড এজোপা আচলতে আনি পিনে ৰোপণ কৰিলে ভাল হয় বুলি মই ভাবোঁ। আৰু অৰ্কিড প্ৰেমীসকলক মই এইটোৱে এটা আপোনালোকক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে প্ৰকৃতিত অৰ্কিড দেখিলেই গোটেই গছজোপা বা গোটেই সমুদায় অৰ্কিডসমূহ লৈ নানিব। তাৰ পৰা এটা বা দুটা যিটো আপোনালোকক লাগে সেইটো আনিব, নহ'লে পুলি দেখিছে যদি পায় পুলি লৈ আহিব। গোটেই মাদাৰ প্লাণ্টজোপা লৈ আহিলে আচলতে প্ৰকৃতিৰ পৰা ধ্বংস হৈ যায়। সেইটো কাৰণে আপোনালোকে অৰ্কিড ভাল পাওক, একো কথা নাই, অৰ্কিড কনজাৰ্ভেশ্যনো কৰক, নহ'লে পৃথিৱীৰ পৰা হেৰাই যাব। কিন্তু এই বস্তুবিলাক আপোনালোকে জাহা তাহা নানি আমি খুব ধুনীয়াকৈ তাক প্ৰপাৰগেশ্যন কেনেকৈ কৰিব লাগে, এই গোটেই বস্তুখিনি শিকি প্ৰয়োজন অনুসাৰে ল'লেহে ভাল বুলি মই ভাবোঁ। আৰু এতিয়া মই বিভিন্ন প্ৰকাৰৰ অৰ্কিডবিলাক গ্ৰ' কৰিবলৈ চেষ্টা কৰিছোঁ, যিমানখিনি পাৰোঁ। আপোনালোকক ইন ফিউচাৰ ভৱিষ্যতলৈ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম, যিমানখিনি কৰি আছোঁ নিজে। আচলতে এইটো অকলশৰে কৰা কাম নহয়, আমি লাহে লাহে কৰিব লাগিব। আৰু সকলোকে যিমান পাৰোঁ মই চেষ্টা কৰিম দিবৰ কাৰণে। আৰু এইদৰে আচলতে অৰ্কিডৰ কামবিলাক কৰি গৈ আছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।